বাংলাদেশ মুর্দাবাদ 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 বাংলাদেশ মুর্দাবাদ 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 মৌলবাদী নিপাতক 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 মৌলবাদী হুঁশিয়ার 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 মৌলবাদী হুঁশিয়ার 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 সন্ত্রাসবাদ নিপাতক 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 বাংলাদেশে যে ধৰ্মৰ নামত হত্যাকাণ্ডৰ সৃষ্টি কৰিছে আমি কোনো কাৰণতে আমি সহ্য নকৰোঁ। বাংলাদেশক আমি মুৰ্দাবাদ কৰিছোঁ আৰু সিহঁতে যিসকল দোষী সিহঁতক শাস্তি প্ৰদান কৰক, সিহঁতক ফাঁচি দিয়ক। সেইটো কোনো ধৰণে আমি ভাৰতবৰ্ষৰ মুছলিমে অসমৰ মুছলিম সমাজে সেইটো বাংলাদেশক আমি সহ্য নকৰোঁ। সিহঁতি ধৰ্মৰ নাম ব্যভিচাৰ কৰিছে, নিৰীহ মানুহক হত্যা কৰিছে। ই অতি লজ্জিত কথা, অতি দুখনীয় কথা। সেইটো আমি সদায় প্ৰতিবাদ কৰিম, প্ৰতিবাদ কৰিছোঁ আৰু তেখেতসকলৰ মূৰ্তি আমি জ্বলাই ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, আমি কৰি যাম। বাংলাদেশ মুৰ্দাবাদ, বাংলাদেশ ধ্বংস হৈ যাওক। যদি ধৰ্মৰ কাৰণে এটি ব্যৱচাৰ কৰে, ধৰ্মৰ সংখ্যালঘুসকলক যদি অত্যাচাৰ কৰে, হিন্দু ধৰ্মৰ নামত যদি অত্যাচাৰ কৰে, বাংলাদেশ ধ্বংস হৈ যাওক। বাংলাদেশ মুৰ্দাবাদ। তেনেকুৱা আজি উজনি অসম খুল্লা মুছলিম পৰিষদৰ উদ্যোগত মহম্মদ ইউনুছৰ পুতলিকা আমি দাহ কৰিছোঁ, যিজনক শান্তি নোবেল বঁটা দিয়া হৈছিলে। আমি উজনি অসম খুল্লা মুছলিম পৰিষদে আহ্বান জনাইছোঁ, তেওঁক নোবেল বঁটা নহয়, তেওঁক অশান্তি বঁটা আৰু হত্যাকাৰী বঁটা প্ৰদান কৰে। আৰু ইউএনক আমি আহ্বান জনাইছোঁ, তেওঁক যি নোবেল বঁটা দিয়া হৈছিলে সেই নোবেল বঁটা যাতে ঘূৰাই লয়। আৰু ডিপু চন্দ্ৰ দাসক যি ধৰণে বৰ্বৰভাৱে হত্যাকাণ্ড কৰা হ'ল, তাক মানৱ ইতিহাসত লজ্জাজনক এটা ঘটনা, তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু ধিক্কাৰ জনাইছোঁ। আৰু যিসকলে হিৰ ফুলাইছে হৈছে ভাৰতবৰ্ষক, তেওঁলোকে বাংলাদেশৰ ছাত্ৰ সমাজৰ কিছুমান নেতাই যেন ভাৰতবৰ্ষক তেওঁলোকে ভিখাৰী কৰিব। পাকিস্তানৰ পৰা ভাৰতে সহায় নকৰাহেঁতেন আজি পাকিস্তানৰ মেখেলা ধুই থাকিলে তেহেঁতি। আৰু সেই তেওঁলোকে ভাৰতৰ পৰা আঙুলি তুলিব আহিছে। সেইকাৰণে ভাৰত চৰকাৰক আহ্বান জনাইছোঁ, তেওঁলোকে বাংলাদেশত সোমাই গৈ পেলাই ডিপু চন্দ্ৰ হত্যাকাৰীসকলক বাছি আনিব, তেওঁলোকক হত্যা কৰক আৰু তেওঁলোকৰ সম্পূৰ্ণ সম্পৰ্ক যাতে ছেদ কৰক। আৰু মহম্মদ ইউনুছৰ তত্বাৱধানত যি ধৰণে সংখ্যালঘুসকলক বাংলাদেশৰ নিৰ্যাতন আৰম্ভ কৰিছে, তাৰ কাৰণে ইউএনএ আৰু ৰাষ্ট্ৰসংঘই পোনপটীয়াকৈ নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰক।